বটদ্ৰাৰ বাটমাৰীত উত্তপ্ত পৰিস্থিতি মহিলা আয়োগক মাৰপিট কৰিবলৈ উদ্যত ভূমাফিয়া হাতে হাতে লাঠি লৈ মাৰপিট কৰিবলৈ আহিল ভূমাফিয়া এগৰাকী মহিলাক সহায় কৰিবলৈ গৈছিল মহিলা আয়োগ দীৰ্ঘদিনৰ পৰা দুই বাই ভনীৰ মাজত চলি আছিল ভূমি বিবাদ ছমাহ পূৰ্বে সুৰুজ বানুক ভূমিখিনি গতাই দিছিল চক্ৰ কাৰ্যালয়ে উক্ত ভূমিত সুৰুজ বানুৱে ঘৰ বনাবলৈ বিচৰাত বাধা প্ৰদান কৰে বেদখলকাৰীয়ে ভূমিখিনি পৰিদৰ্শন কৰিবলৈ অহা মহিলা আয়োগক আক্ৰমণৰ চেষ্টা কৰিছে বেদখলকাৰীয়ে মহিলাক আক্ৰমণৰ বাবে উদ্যত হয় ভূমাফিয়া বটদ্ৰাৰ বাটমাৰীত উত্তপ্ত পৰিস্থিতি মহিলা আয়োগক মাৰপিট কৰিবলৈ উদ্যত হয় ভূমাফিয়া হাতে হাতে লাঠি লৈ মাৰপিট কৰিবলৈ আহিল ভূমাফিয়া এগৰাকী মহিলাক সহায় কৰিবলৈ গৈছিল মহিলা আয়োগ দীৰ্ঘদিনৰ পৰা দুই বাই ভনীৰ মাজত চলি আছিল ভূমি বিবাদ ছমাহ পূৰ্বে সুৰুজ বানুক ভূমিখিনি গতাই দিছিল চক্ৰ বিষয়াৰ কাৰ্যালয় উক্ত ভূমিত সুৰুজ বানুৱে ঘৰ বনাবলৈ বিচৰাত বাধা প্ৰদান কৰে বেদখলকাৰীয়ে ভূমিখিনি পৰিদৰ্শন কৰিবলৈ অহা মহিলা আয়োগক আক্ৰমণৰ চেষ্টা কৰে বেদখলকাৰীয়ে ৰাজ্যিক মহিলা আয়োগে সূৰ্য ভানুৰ এখন এপ্লিকেশ্যন পালোঁ তেওঁ অসহায় মহিলা তেওঁ কোনো নাই তেওঁক জবৰদস্তিভাৱে তেওঁ ঘৰৰ পৰা তেওঁক বিতাড়িত কৰা হৈছে আৰু উপায় নোহোৱা হৈ মানুহজনে কানি কাটি হাৰাশাস্তি হৈছে লিগেল এইডে তাৰ দায়িত্ব লৈ মানুহগৰাকীক জাষ্টিচ দিবৰ কাৰণে এটাকে এটা পৰ্যায় গৈছে মণ্ডলে এটা সময়ত আহি ইয়াতে ইন দ্য স্পট ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ দখলো দি গ'ল তাৰ পাছত মানুহগৰাকী অৰ্থনৈতিকভাৱে একেবাৰে দুৰ্বল আৰু ল'ৰা ছোৱালীসকলেও লোকৰ ঘৰত হাজিৰা কৰি খায় গতিকে ইয়াত এটা ভূমাফিয়াৰ আমি এনেও আগতেও গম পাইছোঁ ইয়াত এটা ভূমাফিয়াৰ দল আছে যিসকলে তেনেকৈ দুৰ্বল মানুহক অলপ হাৰাশাস্তি কৰি তেওঁলোকৰ সম্পত্তিবিলাক গ্ৰাস কৰে এইটো সমাজৰ ব্যাধি আৰু যিহেতু ৰাজ্যিক মহিলা আয়োগৰ আমাৰ প্ৰথমটো কথাই হৈছে যে অসহায় মহিলাক আমি সহায় কৰিব লাগে সেই 80 বছৰীয়া মানুহগৰাকীয়ে যেতিয়া কানি কাটি দৰ্খাস্তখন দি মোক ক'লে তেতিয়া মই ক'লোঁ যে ওমেন কমিশ্যনৰ এগৰাকী মই নগাঁৱত দায়িত্ব থকা মানুহ হিচাপে মই আপোনালোকৰ ওচৰত সহায় আগবঢ়াম আৰু সেইমতে মই প্ৰথমতে থানালৈ আহিলোঁ থানালৈ আহি থানাৰ কাগজ পাতিবিলাক চালোঁ এই সকলোবিলাক কথাত এটা কথা সত্যত আমি নিৰূপিত হ'লোঁ যে সূৰ্য ভানুৰ এয়া হৈছে পৈতৃক সম্পত্তি তেওঁৰ সেইটো অধিকাৰ তেওঁ পাবই গতিকে ইয়াতে আইনৰ মেৰপেক আপোনালোকে জানেই আইনৰ পাকত বহু কথাত বেমেজালি ঘটে গতিকে এতিয়া আমি ভাবিছোঁ যে ইয়াত আমাৰ যিটো অপ্ৰীতিকৰ কথা হ'ল মানুহজনীক লিগেল আমি ভাবিছোঁ শান্তিপূৰ্ণভাৱে তেওঁ অধিকাৰটো পাওক কিন্তু ইয়াততো দেখিছোঁ যে তেওঁলোকে সেই শান্তিপূৰ্ণ অধিকাৰ ল'বলৈ দিয়াৰ তেওঁলোকৰ মতলব নাই আজিৰ ঘটনাটো চাওক ইয়াত সব ৰিপৰ্ট আছে ৰিপৰ্টৰ পিছত এই বুঢ়ীৰ জোৰ নাই কাৰণে সুৰজ বানৰ আজি ল'ৰা ছোৱালী জোৰ থাকিলেহেঁতেন পইচা থাকিলেহেঁতেন মাটি পাই গ'লহেঁতেন কিন্তু মই কৈছোঁ মিডিয়াক কৈছোঁ আপোনালোকক হাত জোৰে এনেকুৱা এটা পৰিস্থিতিত আপোনালোকে কি বুলি ভাবিব কওক তেওঁলোকক কয় এটা অৰ্ডাৰ দেখাই দিয়ক কিছুমান মিডিয়া আছে ইয়াত তেওঁলোকৰ হৈ আহিছে বুজিছে গতিকে তেওঁলোকক এটা অৰ্ডাৰ দেখাই দিয়ক আপোনাক কি মাৰপিট কৰিছে নেকি মোক এতিয়া এই বুলবুলে ঠেলা ধাক্কা কৰিছে আৰু আপোনাৰ এই বুলবুলৰ ল'ৰা ছোৱালী এইকেইটা আছে আৰু এটা ল'ৰা ওখকে যে আছিলে ইফতিকাৰ নেকি ইকৰামুল এইকেইটা ভূমাফিয়া এওঁলোকৰ ওপৰত গোচৰ ৰুজু হৈ আছে আজি আসামীয়ে ভিক্টিমক ঠেলা ধাক্কা দিছে কওক আপোনালোকে ন্যায় ক'ত সুপ্ৰিম কোৰ্ট জিকাৰ পিছত কোনোবা কোৰ্ট আছে নেকি আজি ল'ৰা ছোৱালী দেখিছেনে দুখীয়া কাম কৰে সেই আকবৰ আলী সেই নিজাম ইহঁতি কাম কৰি খায় কালি মোক ফোন কৰিছে বাইদেউ আপোনাক কি লাগে লৈ গুচি যাওক মোক কিয় মিডিয়া তহঁতি ইকৰামলৈ ফোন কৰিছে মোৰ কল ৰেকৰ্ডিং আছে কিয় মই 15 লাখ 20 লাখ লৈ ইয়াৰ পৰা যাম কওকচোন আপোনালোকে বুঢ়ীক মই ন্যায় দি যাম মোৰ জানা যায় ইয়াত হ'ব কৈছোঁ মই তহঁতৰ নিচিনা ভূমাফিয়াক চাই ল'ম আপোনালোকে বলক আজি নজিৰা হ'ব নগাঁৱত হয়তো মই মৰিম মোৰ জানা যায় ইয়াত হ'ব কৈছোঁ মই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ